প্ৰথম কথাটো হৈছে তেওঁলোক আৰক্ষী, তেওঁলোক গুণ্ডা নহয়। আৰু গুণ্ডা বদমাছ সমাজৰ আটাইতকৈ বেয়া মানুহখিনিৰ পৰা হাত কাঢ়িবলৈ আমি আৰক্ষীৰ কাষলৈ আহোঁ। আৰক্ষীয়ে যদি এতিয়া গুণ্ডাৰ দৰে আচৰণ কৰে, আৰক্ষীৰ মাজত যদি মানুহৰ প্ৰতি মৰম নাথাকে, গুণ্ডামি থাকে, তেতিয়া মানুহে ভয় খায়। আৰু সেই সমস্যাটো আজি হৈছে। যিগৰাকী ল'ৰাৰ কথা ওলাইছে, ল'ৰাগৰাকী মই পঢ়ি যোৱা বিশ্ববিদ্যালয়খনত পঢ়ি গৈছে। তেওঁ কটনত পঢ়ি আছে, ঘৰৰ আৰ্থিক অৱস্থা বেয়া, ঘৰৰ অৱস্থা মিলাবলৈ তেওঁ ডেলিভাৰী বয় হৈছে। সেই ল'ৰাগৰাকীক ৰাজপথত যদি মৃত্যুৰ ভাবুকি দিয়া হয়, ঠেলা হেঁচা কৰা হয় গুণ্ডাৰ প্ৰকৃতিৰ মানুহৰ দৰে, তেতিয়া মানুহ আৰু আৰক্ষী আৰু গুণ্ডাৰ মাজৰ পাৰ্থক্যটো নাইকিয়া হৈ যাব। সেই প্ৰশ্নটোৱে আজি মানুহে ভয় কৰিছে যে আৰক্ষী আৰু গুণ্ডাৰ পাৰ্থক্যটো ক'ত? এই যিখন পুলিচ ষ্টেচন, পাণবজাৰ পুলিচ ষ্টেচন, মই যেতিয়া কটনত আছিলোঁ, এতিয়া কটনীয়ানসকল আছে, এতিয়াৰ কটনীয়ানসকল, এই পুলিচ ষ্টেচনৰ বহুগৰাকী আৰক্ষীৰ সৈতে আমাৰ ককাই ভাইৰ সম্পৰ্ক, আমাৰ চিনাকি বা অসমৰ বিভিন্ন ঠাইত কৰ্মৰত বিভিন্নজনৰ সৈতে আমাৰ ককাই ভাইৰ সম্পৰ্ক। আৰক্ষীক আমি বেয়া নাপাওঁ, কিন্তু আৰক্ষীৰ মাজত থকা এই ধৰণৰ প্ৰকৃতিৰ মানুহ, যাৰ মাজত এই ধৰণৰ প্ৰবৃত্তি এটা আছে যে ৰাজপথত আত্মসন্মান নথকা মানুহৰ দৰে, আত্মসন্মান থকা এগৰাকী মানুহক যদি ডেলিভাৰী বয়ে হওক, নে ডেলিভাৰী বয় কাৰণে তেওঁক আজি ঠেলি দিয়া হ'ল। ৰাজনীতিক এজন হ'লেও ঠেলিব নোৱাৰিলেহেঁতেন, ডাঙৰ অফিচাৰ এজন হ'লেও ঠেলিব নোৱাৰিলেহেঁতেন, সমাজৰ তথাকথিত ডাঙৰ মানুহ হ'লে তাকতো ঠেলা মাৰি মৃত্যুৰ ভাবুকি দিব পৰা নগ'লহেঁতেন। এইকাৰণে পৰা গ'ল কাৰণ ডেলিভাৰী বয় হৈ আছে। তাৰ